নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে আমাৰ গৃহিণীসকল প্ৰতিখন ঘৰতে গৃহিণী থাকে যাক ইংলিছত কোৱা হয় হাউসৱাইফ বহুতেতো হাউসৱাইফ বুলি নেগলেক্ট কৰা দেখা যায় কি কৰে হাউসৱাইফ কিন্তু হাউসৱাইফৰ যিখিনি কাম এগৰাকী গৃহিণীৰ যিখিনি কাম সেয়া হয়তো বাহিৰত কাম কৰা জনে সিমানখিনি বুজি নাপাব ৰাতি পুৱাৰ পৰা ৰাতি হোৱালৈকে তেওঁ যথেষ্টখিনি কাম কৰিবলগীয়া হয় বা নিজৰ ঘৰখনক আলপৈচান ধৰিবলগীয়া হয় তাতোতকৈতো ডাঙৰ কথা আৰু একো নাই বা একো কামেই নাই তথাপিও গৃহিণীসকলে আমাৰ যিসকল গৃহিণী আছে হাউসৱাইফ আছে বা যিসকল বৃদ্ধা মহিলা আছে শাৰীৰিকভাৱে সুস্থ হৈ আছে বা কিছুমান এনেকুৱা ছোৱালীও আছে যি ঘৰতে আছে পঢ়া শুনা কম কৰিলে বা এতিয়া কোনো কামত ব্যস্ত হৈ থকা নাই মই সকলোৰে কাৰণে কৈছো সকলোৰে এটা নিজস্বতা আছে আৰু সকলো ইন্ডিপেন্ডেন্ট হ'ব লাগে মানে এটা নিজৰ উপাৰ্জনৰ পথ সকলোকে লাগে আৰু সেই উপাৰ্জনৰ পথটো উলিওৱাটো খুব এটা গুৰুত্বপূৰ্ণ কথা আপুনি যাতে 5 টকা 10 টকা 100 টকাৰ কাৰণে আপোনাৰ মা দেউতা স্বামী সন্তান ভাতৃ যাকে নহওক যাতে আপুনি বিচাৰিবলগীয়া নহয় মই এনেকুৱা বহুত মানুহ দেখিছো যি মোৰ অফিচত আহে তেনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আজি নিজে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বাধ্য হৈছে আপুনি সিমানখিনিলৈ ৰৈ নাথাকিব আপোনাৰ যদি সামৰ্থ্য আছে আপুনি সৰুকৈ কিবা এটা কৰিব পাৰে তেতিয়াহ'লে আপুনি আজৰি সময়খিনি আপুনি আপোনাৰ যিটো সৃজনীশীল গুণ আপোনাৰ সকলো মানুহৰে কিবা এটা গুণ থাকে এনেকুৱা নহয় যে মানুহজনে একো নলুৱাকে এই পৃথিৱীলৈ আহিছে ভগৱানে পঠিয়াইছে কিবা এটা হলেও গুণৰ অধিকাৰী কৰি প্ৰতিজন ব্যক্তিকে ভগৱানে পৃথিৱীলৈ পঠাইছে সেই বিষয়টো আপুনি জানিব লাগিব আপোনাৰ কি গুণ আছে আপুনি কি কৰি ভাল পায় সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আপুনি কি কৰি ভাল পায় আপোনাৰ কোনটো বিষয়ত বেছি গুৰুত্ব আছে আপুনি গুৰুত্ব দি ভাল পায় কোনোবাই হয়তো কুকিং কৰি ভাল পাব কোনোবাই নাচি ভাল পাব কোনোবাই আকৌ আপোনাৰ উলগুঠি ভাল পাব সকলোৰে এটা নিজস্ব গুণ আছে সেই গুণটো আপুনি প্ৰথম জানিব লাগিব আৰু সেই গুণটো আপুনি প্ৰকাশ কৰক কাৰণ এটা কথা মনত ৰাখিব আজি যদি আপুনি হাউসৱাইফ বা গৃহিণী বা বয়োজ্যেষ্ঠ যিসকল মহিলা বা কিছুমান ছোৱালী ঘৰত এনে আছে হয়তো অহা কালিলৈ আপোনাৰ হাতত বহুত সময় থাকিব আপুনি কেনেদৰে অতিবাহিত কৰিব আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে নিজক প্ৰতিষ্ঠা কৰাটো সৰুকৈ হলেও এটা নিজৰ উপাৰ্জনৰ পথ বাছি লোৱাটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা সেইকাৰণে আপোনাৰ যদি কিবা গুণ আছে আপুনি যদি কিবা বিষয় জানে বা আপোনাৰ যদি কিছুমান সৃজনীশীল গুণ আছে তেতিয়াহ'লে আপুনি প্ৰকাশ কৰক এনেকুৱা বহুত পেছা আছে য'ত আপুনি জড়িত হৈ সৰুকৈ হলেও এটা উপাৰ্জনৰ ধনৰাশি আপোনাৰ হাতলৈ আনিব পাৰিব আপুনি স্বইচ্ছা আপোনাৰ ঘৰখনৰ কাৰণে কিবা এটা কৰিব পাৰিব আপুনি নিজৰ কাৰণে কিবা এটা কৰিব পাৰিব ইন্ডিপেন্ডেন্ট উপাৰ্জনৰ এটা পথ বাছি লোৱা মানে এইটো নহয় যে আপুনি নীতি নিয়ম আচাৰ ব্যৱহাৰ সকলো পাহৰি যাব বহুতৰ ঘৰত এটা তেনেকুৱা পৰিৱেশ থকা দেখা যায় যে মাইকী মানুহ ছোৱালী সেইকাৰণে কিয় ইনকাম কৰিব লাগে বা উপাৰ্জন কৰিব লাগে আৰু উপাৰ্জন কৰিলে নিজৰ স্বামী হিচাপে গণ্য নকৰিব সেইটো তেনেকুৱা কথা নহয় সেইটো আপোনাৰ মানসিকতা মনোবৃত্তিৰ ওপৰত কথা এনেকুৱা বহুত পেছা আছে য'ত জড়িত হৈ আপুনি আপোনাৰ কাৰণে এটা ইনকামৰ পথ বাছি ল'ব পাৰিব প্ৰথমটো হৈছে শিক্ষকতা আজিকালি শিক্ষকতা বহুত অনলাইনতে কৰা দেখা যায় মই যেতিয়া শিক্ষকতাৰ লগত জড়িত আছিলো কোভিডৰ টাইম হৈছিল তেতিয়াতো আমি অনলাইনতে ক্লাছ কৰিছিলো সেই তেতিয়াৰ পৰা যিটো অনলাইন ট্ৰেন্ড চলিলে বৰ্তমান সময়টো আছে বহুতে এতিয়া অনলাইনত ক্লাছ কৰি বহুত বিষয়ত নিপুণ হৈছে অনলাইনত আপুনি বাদেই দিয়ক ইউটিউবতো বহুত ভিডিঅ' দেখি চাই বহুত বিষয়ত বহুত মানুহ পাৰ্গত হোৱা দেখা যায় সেইকাৰণে যদি আপোনাৰ কিছুমান স্পেচিয়েল পাৰ্টিকুলাৰ সাবজেক্ট আছে তেতিয়াহ'লে আপুনি সেই বিষয়সমূহ WhatsApp গ্ৰুপ ইউটিউব ফেচবুক তাত দিয়াৰ ব্যৱস্থা কৰক তাত আপোনাৰ গোটেই দিনটো নালাগে আপুনি এটা সময় উলিয়াই আপুনি সেইখিনি দিয়াৰ ব্যৱস্থা কৰক নিশ্চয় আপোনাৰ এটা উপাৰ্জনৰ পথ ওলাব বহুত
অংকত হওক বা হিষ্ট্ৰীত হওক জিঅ'গ্ৰাফিত হওক বহুত পাকৈত মানুহ থকা দেখা যায় যি সেইখিনি ব্যৱহাৰ কৰিব পৰা নাই আপোনাৰ যদি তেনেকুৱা কিছুমান পাৰ্টিকুলাৰ বিষয় আছে সাবজেক্ট আছে তেতিয়াহ'লে আপুনি সেইখিনি প্ৰকাশ কৰক আপুনি অনলাইনৰ দ্বাৰা হ'লেও প্ৰকাশ কৰক আজি যদি আপোনাৰ ওচৰত এটা বা দুটা ষ্টুডেণ্টছ কাইলৈ হয়তো আপোনাৰ ওচৰত 6টা ষ্টুডেণ্টছ আহিব আপুনি তেনেকৈ এটা উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰিব দ্বিতীয়তে হৈছে গাৰ্ডেনিং বহুত মানুহ দেখিবলৈ পোৱা যায় যে গাৰ্ডেনিং কৰে আজিকালিতো সকলোৱে কৰে গাৰ্ডেনিং প্ৰতি ঘৰতে আপুনি গছ পুলি ফুল সকলো দেখিবলৈ পাব যদি আপোনাৰ ঘৰত তেনেকুৱা গাৰ্ডেনিং কৰে আপুনি বা আপোনাৰ ঘৰত তেনেকুৱা ফুল পুলি বা গছ গছনিৰ নতুন পুলি হয় তেতিয়াহ'লে আপুনি সেই পুলিটো প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰক আপুনি হোৱাটছআপ গ্ৰুপত পাৰিব আপোনাৰ ওচৰ চুবুৰীয়াৰ মাজত পাৰিব আপোনাৰ বন্ধুবৰ্গৰ মাজত পাৰিব আপুনি সেই তেনেদৰেই আৰম্ভ কৰি যাব লাগিব তেতিয়া নিশ্চয় আপোনাৰ সেই গাৰ্ডেনিঙৰ যিটো হেৰি সেয়া গৈ এটা সময়ত হয়তো এখন নাৰ্চাৰীত পৰিণত হ'বগৈ আপুনি প্ৰথম কৰক যিটো আপুনি জানে যে সেই ফুলৰ পুলিটোত 50 টকা আপুনি 100 টকাত বিক্ৰী কৰক যদি আপুনি দূৰত পঠিয়াবলগীয়া হয় তেতিয়াহ'লে আপুনি ডেলিভাৰী চাৰ্জটো বিচাৰক বা আপুনি সেই ফুলৰ পুলিটোৰ লগতেই এটা এমাউণ্ট দি ডেলিভাৰী চাৰ্জটো লৈ লওক নিশ্চয় আপোনাৰ এটা উপাৰ্জনৰ পথ ওলাব তাৰপিছতে হৈছে হবি কিছুমান মানুহৰ বহুত হবি থাকে সেই হবিসমূহ আপুনি প্ৰকাশ কৰক যেনে কিছুমানে আপোনাৰ নাচিব জানে গান গাব জানে গিটাৰ বজাব জানে চিলাই কৰিব জানে ঊল গুঠিব জানে আপোনাৰ যদি তেনেকুৱা কিছুমান বিষয় আছে আপুনি জনা সৃজনীশীল গুণ আছে তেতিয়াহ'লে আপুনি প্ৰকাশ কৰক অলপ বছৰ আগতে মই এগৰাকী মহিলা পাইছিলোঁ তেখেতে এটা ঊলৰ চুৱেটাৰ গুঠি হোৱাটছআপত দিছিলে আৰু তাৰ পিছত বোলে সেই আইতাগৰাকীৰ বৰ্তমান সময়ত বছৰটোত 8-10টা চুৱেটাৰ তেওঁৰ ওচৰত প্ৰতি বছৰে অৰ্ডাৰ যায় তেওঁ এটা উপাৰ্জনৰ পথো হ'ল আৰু তেওঁ ব্যস্ত থাকিব পৰা হ'ল আপুনিও সেই তেনেকৈ আপোনাৰ যদি কিছুমান সৃজনীশীল গুণ আছে তেতিয়াহ'লে আপুনি প্ৰকাশ কৰক নিশ্চয় আপোনাৰো এটা উপাৰ্জনৰ পথ হ'ব উপাৰ্জনতকৈ আপুনি প্ৰথম কথা হ'ল আপুনি ব্যস্ত থাকিব এটা সময়ত মানুহৰ ওচৰত আজৰি সময় অতিবাহিত কৰি শেষ নহয় আপুনি সেই তেনেকুৱা সময়বোৰত কি কৰিব আপুনি এই কামবোৰ প্ৰকাশ কৰক এতিয়াৰ পৰাই আপুনি তেতিয়া সেই সময়খিনিত ব্যস্ত থাকিব পাৰিব ফৰ্থত আহো আমি ঘৰৰ পৰা টিফিন সাৰ্ভিসৰ ব্যৱস্থা আপুনি দিব পাৰে কিছুমান আপোনাৰ হোষ্টেলত থকা ল'ৰা ছোৱালী হওক বা অফিচত যোৱা মানুহ হওক তেওঁলোকৰ ওচৰত সময় নাথাকে তেনেকুৱা অৱস্থাত বহুতে দিনৰ আহাৰ বা ৰাতিৰ আহাৰ বিচৰা দেখা যায় আজিকালি বহুত ফেচবুকত তেনেকুৱা আমি এডভাৰটাইজ দেখো আপুনি সেই তেনেকুৱা কামো কৰিব পাৰে আপোনাৰ ওচৰত যদি সুবিধা আছে সময় আছে আপুনি প্ৰথম এজনক দিয়ক দুজনক দিয়ক তেনেকৈ বাহি আপোনাৰ যি টিফিন সাৰ্ভিসৰ ব্যৱস্থা হে বহুত এটা ডাঙৰ ব্যৱস্থাত পৰিণত হ'বগে তেনেকুৱা উদাহৰণ মোৰ ওচৰত বহুত আছে মোৰ বহুত ফ্ৰেণ্ডছে আছে তেনেকুৱা প্ৰথম টিফিন সাৰ্ভিসৰ ব্যৱস্থা কৰি এতিয়া ডাঙৰ কেটাৰিং পাৰ্টি আছে আপুনি কৰাৰ ব্যৱস্থা কৰক নিশ্চয় আপুনি এটা সময়ত সফল হ'ব পাৰিব প্ৰথম আপোনাৰ মনটো লাগিব আৰু চেষ্টা কৰিব লাগিব নিশ্চয় সফল হ'ব পাৰিব কিছুমানে ভাত পানী মাছ মাংস বনাই বেয়া পায় তেনেকুৱা সময় কি কৰিব আপোনাৰ যদি আপুনি বেকাৰী বনাব জানে আপুনি যদি কেক বনাব জানে বেকিঙৰ কাম আপুনি তেনেকুৱা কাম কৰক মোৰ তেনেকুৱা বহুত মই ফ্ৰেণ্ডছ দেখিছোৱেই কেক বেকিঙৰ কাম শিকিছিলে এতিয়া এটা মাহতে এভেইলেবল কেকৰ অৰ্ডাৰ অহা মই দেখিছোঁ বা বেকাৰী বিস্কুটৰ আপুনিও কৰক তেনেকুৱা প্ৰতিজন মানুহে কিবা এটা কৰিব লাগে আপুনি এমাজনত আপোনাৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আপুনি এমাজনতো আপুনি অনলাইনৰ ব্যৱসায় কৰিব পাৰে তাত কিছুমান ডিটেইলছ আছে আপুনি এইখিনি চাব লাগিব সকলো ব্যৱসায়ত GST নিবিচাৰে
যিখিনি GST বিচাৰে আপোনাৰ যদি GST নাই আপুনি GSTৰ কাৰণে এপ্লাইও কৰিব পাৰে আপুনি অনলাইনতো Amazon Flipkartতো আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে বা আপোনাৰ ওচৰত যদি পুৰণা বহুত কিতাপ আছে তেতিয়া অনলাইনত সেকেন্ড হ্যান্ড বুকৰ সেলিংৰ ব্যৱস্থা আছে আপোনাৰ ওচৰত যদি অজস্ৰ কিতাপ আছে হেসমূহ আপোনাৰ পঢ়ি হৈ গৈছে তেতিয়াহলে আপুনি হেসমূহ সেলিং কৰাৰো ব্যৱস্থা কৰিব পাৰে আজিকালি Amazon Flipkartত হে সুবিধাসমূহ দেখিবলৈ পোৱা যায় অলপ দিনৰ আগত মোৰে এগৰাকী চিনাকি মোৰ ক্লায়েন্ট তেওঁই সেকেন্ড হ্যান্ড বুক Amazonত ক্ৰয় কৰি আনিছে যিখন তেওঁ পোৱা নাছিল আনকি ইভেন্ট এখন পান বজাৰতো পোৱা নাছিল তেনেকুৱা ব্যৱসায়ও আপুনি কৰিব পাৰে আৰু এটা কথা আপোনাৰ যদি ইংলিশত খুব ডাঙৰ স্কিল আছে আপুনি যদি খুব ইংলিশ বিষয়টো পায় আপুনি ইংলিশৰ মানুহ তেতিয়াহলে আপুনি ইংলিশ শিকোৱাৰ আপুনি এটা টিউটৰিয়েল ক্লাছৰ ব্যৱস্থা কৰক আপুনি হে ইউটিউবতো পাৰিব আজিকালি অনলাইনতো এইবোৰ কাম কৰিব পাৰি আপুনি WhatsApp গ্ৰুপত পাৰিব ফেসবুকত পাৰিব আজিকালি সুবিধা আপুনি কিমান আপোনাৰ আগ্ৰহ আছে কিমান কৰিব পাৰে হে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এনেই থকাতকৈ আপুনি কিবা এটা কৰাৰ চেষ্টা কৰক নিজক প্ৰতিষ্ঠা কৰক ইন্ডিপেন্ডেন্ট হওক কাৰো ওপৰত যাতে আপুনি নিৰ্ভৰ কৰিব লগিয়া নহয় এতিয়া বৰ্তমান কলিযুগ আৰু কলিযুগ বুলি নহয় সকলো ক্ষেত্ৰতে মানুহক পদে পদে পইচা লাগে আপুনি যদি কাৰোবাৰ পৰা এটকা এটা বিচাৰে আপোনাক এটকা এটা কোনেও নিদিয়ে সেইকাৰণে আপুনি কিবা এটা কৰাৰ ব্যৱস্থা কৰক যাতে আপুনি আপোনাৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে আজি মোৰ ভিডিওটো ইমানেই আছিল এই ভিডিওটোৰ ওপৰত মই বিশেষ বহলাই এটা ভিডিও পিছত বনাম আৰু মোৰ ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো এতিয়া নমস্কাৰ